আজি আবেলিৰ পৰা এটা মিনি ব্লগ আৰম্ভ কৰি দিছোঁ। একেবাৰে সম্পূৰ্ণ ঘৰুৱা মিনি ব্লগ হ'ব। আৰু এইফালে দেখিছে নহয়, আলফুলে আইতাকক লৈ আনিলে নাচিবৰ কাৰণে। তাৰপিছতে লগতে ককাক শুই আছিলে, ককাকো টানি আজৰি আনিছে, নাচ নাচ ককা নাচ কৈ আৰু এইফালে আহি গ'লোঁ পাকঘৰত আজি দুজন মাষ্টাৰ চেফ সোমাই আছে, সেইকাৰণে আমাৰ বিশেষ একো কাম নাই। গতিকে আমি অকণমান এণ্টাৰটেইনমেণ্ট ল'বৰ কাৰণে পাকঘৰত আহিলোঁ। আৰু এইফালে আলফুলক দদায়েকে আনি চকী এখন আনি লৈ তাতে বহুৱাই থ'লেহি। আৰু তাইও মানে পূৰা ভাল পাইছে আৰু চবকে, তাইতো তেনেকৈ পাকঘৰত থাকিবলৈ যিহেতুকে নাপায়। আৰু যিহেতুকে এইফালে দুইজনে বনাই আছে, এজনে মানে মাংসখিনি চিকেন কিবা এটা বনাইছে আৰু এজনে মানে চিকেন উইংছখিনি এয়াৰ ফ্ৰায়াৰত ফ্ৰাই কৰিব, কিবা এটা বনাব। আৰু কি বনাব মই নাজানো বাৰু এতিয়ালৈকে, লাষ্টত আপোনালোকক দেখাম, গম পাব। আৰু এইফালে ককাকে গম পালে যে তাই পাকঘৰত বহি আছে বুলি, ককাক আহি উপস্থিত। আৰু ককাকক দম দি পঠাই দিলে যে দাদাই মোক ইয়াত চকীত বহি থাকিবলৈ কৈছে আৰু মই নানামো, তুমি যোৱা বুলি কৈ ককাকক পঠাই দিলে। ককাক গুচি গ'ল। ককাকৰ মানে টেনশ্যন হৈ গৈছে যে তাই তাত সোমাই থাকিলে মানে তেল চেল পৰিব নেকি বুলি গাত ভয়তে আহি পাই গৈছিলে, কিন্তু নাই, নহ'ব, তাই নগ'লে। আৰু এইফালে এয়া আমাৰ সৰু মাষ্টাৰ চেফে বনাইছে ব্ৰইলাৰ চিকেন, কিবা এটা বনাইছে আৰু মানে কি বনাইছে মই ইমান ভালকৈ নাজানো, এনেকৈ বনাইছে আৰু তাৰ নিজৰ ৰেচিপি। আৰু তাৰ মাজে মাজে আকৌ আলফুলকো খেলাব লাগে নহয়। এইফালে আহি পাই গ'লহি গাড়ী খেলিবৰ কাৰণে লাগিলে দুইটা। আৰু গাড়ীখনত মানে এই অকণমানি গাড়ীখনত এই দদাই কেনেদৰে বহি ল'ব লাগে আৰু তাই মানে আগফালে উঠি লয় আৰু এনেদৰে চলাব লাগে, মানে তাই নিজে নচলায় মানে গাড়ীখন, দদায়েকে এনেকৈ বহি বহি চলাব লাগে। আৰু এয়াই খেলবিলাক তাহাঁতৰ। আৰু গোটেই যিমানবোৰ টেডি আছে, যিমান যি বস্তু যিমান বস্তু আছে মানে চবকে গাড়ীখনত উঠাই নিব লাগে আৰু কেনেবাকৈ হ'লেও গাড়ীখনত নুজুৰিলেও মানে যেনে তেনে উঠাব আৰু তাই। আৰু তাৰপিছত এইফালে এজন পণ্ডিত ৰখি আছে, কেতিয়াকৈ এয়াৰ ফ্ৰাইটো শেষ হ'ব মানে পাব আৰু খাবলৈ। আকৌ কিবাকিবি বনাবলৈ আছে, তাৰ পৰা ওলোৱাৰ পিছত আকৌ সেইখিনি কাটি ধনিয়া পিঁয়াজ দি পেলাই আকৌ কিবা চচ টচ দি পেলাই আকৌ বনাব মানে। তাৰপিছতে এইফালে আমি আকৌ পাকঘৰলৈ আহিলোঁ দুইজনী, আহি পিনে চালোঁহি কিমান দূৰ আগবাঢ়িছে খানাটো। যিহেতু আজি আমাৰ কাম নাই আৰু মানে আজি আমাৰ মানে আৰামেই আৰাম আৰু পূৰা, পাকঘৰত আজি সোমাবলৈ দিয়াই নাই আমাক। আমি মাজে মাজে আহি মাত্ৰ এণ্টাৰটেইনমেণ্ট ল'বৰ কাৰণে আহোঁ। আৰু এইফালে এইখিনি এয়াৰ ফ্ৰায়াৰত বনোৱা চিকেনখিনি কাটি মেলি পিঁয়াজ চিয়াজ দি ধনিয়া চনিয়া দি চচ দি মেলি বনালে। আৰু যেতিয়া মানে ভাতটো বাঢ়িলোঁ, দেখিলে আলফুলে ভাত বহা, তাই লগালগ আহি এয়া কিতাপ পঢ়োঁ বুলি আহি গ'ল। এক নম্বৰ মানে কৈছোঁ নহয়, বহুত বেছি দুষ্ট হৈছে।